এইটো দুৰ্ভাগ্যজনক আখ্যা দিম, যিহেতু এইটো দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। হাতীটো আহি আছিলে আমাৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে নাগালেণ্ডৰ পৰা আনি আছিলে। হাতী কোৱালগুৰি হাতী আছিলে। এই হাতীটোৰ যিটো হাতীয়ে যিজন ল'ৰাক আক্ৰমণ কৰিলে, এই হাতীটো সৰুৰ পৰা তাৰ লগত ধেমালি কৰিছিলে, যিহেতু তাৰ দেউতাকো সেই গৰাকীৰ হাতীৰ মালিকৰ গৰাকীতে হাতীৰ লগত মাউত হিচাপে আছিলে। পৰৱৰ্তী সময়ত তাৰ দেউতাক ঢুকোৱাৰ পিছত মই শুনা কথাই কৈ আছোঁ, সৰুতে বোলে যিটো হাতীয়ে তাক মানে আক্ৰমণ কৰিলে, তাক মানে সৰুতে তাক এবাৰ গোৰ মাৰি দিছিলে, গোৰমাতে তাৰ হাতটো ভাগিছিলে। বোধ হয় চাগে সি চাগে তাক মনা নাই চাগে, তাক ভাল নাপায় চাগে, আৰু সেইকাৰণে হয়তো সি চাগে যিটো ঘটনা, এইটো দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল, সেইটো হ'ল। কিন্তু স্বাভাৱিকতে হাতীটো কিন্তু ইমান স্বভাৱটো তাৰ বেয়া নাছিলে। আমাৰ ডক্তৰসকলে কালি পৰীক্ষা কৰোঁতে কৈছে হাতীটোৰ তাৰ স্বভাৱটো ভাল। অৰ্থাৎ এটা কথা, হাতীটো জোৱান। তাৰ এতিয়া মই অনুমান কৰিছোঁ, মোক সিদিনাখন মালিকে যেতিয়া হাতীটোৰ মোক ফটো মই বিচাৰিছিলোঁ, দেখুৱাইছিলে, তেতিয়া মই তেখেতক কৈছিলোঁ যে চাওক, আপোনালোকে হাতীটো বি কেয়াৰ, আপোনালোকে ৰাখিব, কাৰণ এতিয়া খুব সোনকালে সি সম্ভৱতঃ তাৰ ফটোৰ গঠনটোত মই ভাটি খুলিব বুলি মই অনুমান কৰিছিলোঁ। ভাটি খুলিবৰ সময়ত অলপমান বদমাছ হয়, যদিও শান্ত প্ৰকৃতি থাকে, তথাপিতো তাহাঁতৰ এটা নেচাৰেল প্ৰকৃতি এটা থাকে, আপোনালোকে জানে। সেইকাৰণে সি মানে অকণমান তাৰ কিবা এটা দুৰ্ভাগ্যজনক বিষয় হ'ল, সি কিবা এটা তাক কৰিলে আৰু মানে এইটো আচলতে হ'ব নালাগিছিলে, এইটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিছোঁ। আৰু আমিও মৃতকৰ সদগতি কামনা কৰিছোঁ। তেওঁ যিহেতু মৃত্যু হ'ল, গতিকে তেওঁ যাতে য'তেই নাথাকক ভালেই থাকক, যিহেতু এটা ইমান ডাঙৰ জানোৱাৰক তেওঁ চম্ভালি তেওঁ ইমান দিন যেতিয়া পৰিচৰ্যা কৰি আছিলে, দুৰ্ভাগ্যজনকভাৱে যেতিয়া হাতীটো তেনেকুৱা এটা ঘটনা হ'ল, গতিকে আমিও খুব মৰ্মান্ত হৈছোঁ, দুখিত হৈছোঁ। নহ'বলগীয়া এটা ঘটনা হৈ গ'ল। তাতকৈ আৰু বিশেষ ক'ব মই বিচৰা নাই আৰু। গোটেই ইণ্ডিয়াত এটা এক্সাৰচাইজ হৈ আছে, সেইটো হ'ল আমি যিবিলাক পোহনীয়া হাতী আছে, সেইবিলাক আন্তৰিক আৰু বাহ্যিক দুটা আমি ষ্টাডি কৰি আছোঁ। আন্তৰিক হ'ল আমি এবাৰ তেজৰ নমুনা লৈছোঁ। এই নমুনাবিলাকৰ পৰা আমি DNA প্ৰিণ্টটো ওলাই লওঁ। DNA প্ৰিণ্টটো ওলোৱাৰ লগে লগে আমি গম পাম কোন বংশৰ পৰাই হাতীটো আহিছে, তাৰমানে বংশ পৰিচয়ৰ কাৰণে। তাৰোপৰি মানুহৰ নিচিনা হাতীৰ প্ৰতি আমি মানুহে সহজে গম নাপায়, কিন্তু মানুহৰ যেনেকুৱা প্ৰতিজনৰ মানুহৰ মুখৰ আকৃতি বেলেগ বেলেগ, হাতীৰো তেনেকৈ দেহাৰ আকৃতি বা কাণৰ আকৃতি বেলেগ হয়। সেইকাৰণে সেইবিলাকৰ কমপ্লিট মেজাৰমেণ্ট ফটোগ্ৰাফী লোৱা হৈ আছে। আৰু এইটো কৰা একমাত্ৰ উদ্দেশ্য হ'ল যে ভাৰতত যিমান পোহনীয়া হাতী আছে, চবৰ মাটি বা আধাৰৰ নিচিনাকৈ ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰ কাৰণে আমি ইয়াৰ লগে লগে আমি মাইক্ৰ'চিপছ আগতো মাৰি গৈছিল, যিবিলাকৰ নাই এতিয়া আমি মাৰি আছোঁ। এই মাইক্ৰ'চিপছৰ অসমৰ কাৰণে এলটেড নাম্বাৰ থাকে। ইয়াৰ ফলস্বৰূপে হ'ব কি, আজি ধৰক ইলিগেলভাৱে কোনোবা হাতী বাহিৰত গ'ল, তো গৈ আছিল আগতে এই ছিষ্টেম নাছিল, তেতিয়া মাইক্ৰ'চিপৰ পৰা আমি গম পাম যিহেতু অসমৰ হাতী ইলিগেলি গৈ আছে বা লিগেলি গৈ আছে। চ' ইয়াৰ মুখ্য উদ্দেশ্য হ'ল প্ৰকৃতপক্ষে ইয়াৰ গণনা কৰি পেলাই হাতী কিমান আছে সঠিক নিৰ্ধাৰণ কৰা, আৰু সিহঁতৰ আল্টিমেটলি পৰিচয় পত্ৰৰ নিচিনা ছিষ্টেম এটা কৰা। পৰিচয় পত্ৰ সেইটো ডিচিশ্যনটো এতিয়া ক'ব নোৱাৰিম যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি লয়, কিন্তু শুনি আছোঁ কাৰ্ড এখন দিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মই ডক্টৰ SK বৰুৱা, মই ভেটেনাৰিয়ান। মই একচুৱেলি ৰিটায়াৰ্ড ভেটেনাৰিয়ান। মই আগত ৱাইল্ড লাইফ মানসত কাম কৰিছিলোঁ। মই সদ্যহতে ৰিটায়াৰ হৈছোঁ। এইবাৰ এইটো টিমত চেণ্ট্ৰেল গভৰ্ণমেণ্টে মোক ৰিক্ৰুট কৰিছে। স্বাস্থ্য পৰীক্ষাৰ লগতে একচুৱেলি গোটেই ভাৰততে আমাৰ হাতীবিলাকৰ যিবিলাক ডমেষ্টিক এলিমেণ্ট আছে,
তেওঁলোকৰ DNA প্ৰফাইলিং হ'ব আৰু এইটো এটা ৰেকৰ্ড ডাটাবেছ এটা মেইনটেইন কৰা হ'ব গতিকে ডমেষ্টিক এলিফেণ্ট কিমান আছে কেনেকুৱা আছে ক'ত কেনেকুৱা যায় এইবিলাক এটা তেওঁলোকে ৰেকৰ্ড মেইনটেইন হয় 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 আমি যোৱাকালিৰ পৰা আৰম্ভ হৈছে ইয়াতে যোৱাকালি কিছু কৰিলে আজি কৰিব অহাকালিও কৰিব এইটো আপোনালোকে প্ৰত্যেক বছৰে কৰি থাকে নে এইবছৰ নাই এইটো চৰকাৰৰ নিৰ্দেশত এইবাৰ আৰম্ভ হৈছে কিমান হাতী আহিছে যোৱাকালি 7টা কৰিলে আজি 6টা আৰু অহাকালিও কিছু আছে আমি 32-33টামান হাতী হ'ব হাতীবিলাক ডিষ্ট্ৰিক্টৰ আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ চাওক হাতী আছিলে কিছু আগতো আপোনাৰ ট্ৰান্সফাৰ হৈ গ'ল আপোনাৰ বিহাৰ আছে অন্যান্য জেগাত আছে এতিয়া 32-33টামান হাতী আছে চাওক এইটো DNA পৰীক্ষা বুলি নহয় এইটো DNA প্ৰফাইলিং আৰু পিছত যদি তেওঁলোকে এইটো প্ৰডিউচ কৰিব নোৱাৰে কিবা কাৰণত এইটোতো আইনসংগত কিবা দেখা যাব এইটো পিছত পৰহিও এটা ঘৰুৱা হাতী এজন মানুহক আক্ৰমণ কৰাৰ পিছত তেওঁৰ মৃত্যু হৈছে এই সম্পৰ্কত কি ক'ব চাওক কি পৰিস্থিতিত ঘৰচীয়া হাতীটো এটা অন্য এটা হাতীৰ মাউতক হেৰি কৰিলে মই গম নাপাওঁ কিন্তু নিশ্চয় কিবা এটা হৈছে এইটো মই ক'ব নোৱাৰিছোঁ তেওঁলোক এইবোৰ আওতাত আহিব নেকি মই বুজি নাপালোঁ আপুনি কি কৈছে ডিপাৰ্টমেণ্টৰ আওতাত আহিব নেকি মানে এই কেছটো তেখেতলোকৰ তদন্ত কিবা হ'ব নেকি নহয় তেওঁলোকে এতিয়া কি বিচাৰে তেওঁলোকৰ মালিক পক্ষই জানে কেনেকুৱা কি হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত